মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই ওজস্বী শইকীয়া কক্ষালৈ তোমালোকক স্বাগতম জনাইছো। আমি আজি সপ্তম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ অনুশীলনী 1.2 ৰ বাকিখিনি অংশ আলোচনা কৰিম। তেনেহলে আহা 4 নম্বৰটোত আছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰিব দিছে। উপযুক্ত বিধি ক্ৰম বিনিময় বিধি, সহযোগ বিধি, বিতৰণ বিধি যিকোনো ইয়াৰে বিধি প্ৰয়োগ কৰি এই অনুশীলনী বা অংকবোৰ আমাক কৰিব দিছে। ইয়াতে চোৱা কি আছে 125 into -54 into 8 হয়নে? মই আগতে তোমালোকক কৈছো যে আমি এনেকুৱা সংখ্যা পৰাপক্ষত লব লাগিব যিটো দে পূৰণ কৰিলে প্ৰথমতে 100 1000 এনেকুৱা ওলায়, তেতিয়া বাকিখিনি কৰিব আমাৰ সহজ হয়। এতিয়া ইয়াতে চোৱা 125 into 8 আমি 8টো এইফালে আনিছো। বিধিটো কি বিধি? ক্ৰম বিনিময় বিধি। এটো কি হয়? ক্ৰম বিনিময় বিধি। গতিকে এইখিনি আমি এতিয়া কি পাম? 1000 পাম হয়নে? পূৰণ -54 এইখিনি এতিয়া যেহেতু আমি 1000 পালোৱে, এইখিনি আমি ডাইৰেক্ট পূৰণ কৰিব পাৰিম কিমান? 5400 মাইনাস আছে, ইয়াতে মাইনাস আহিব। ঠিক আছে, এইটোৱে হ'ল ইয়াৰে উত্তৰ। নেক্সট 2 নম্বৰটোত চোৱা, এইবাৰ কি আছে? -25 into -97 into 4। গতিকে ইয়াতেও আমি কি কৰিম? -25 ৰ লগত 4 টো পূৰণ কৰিম। গতিকে কৰো আহা। into 4 into -7 এটো আমি বিনিময় বিধি বুলিও লিখিব পাৰো। বিনিময় বিধি। ঠিক আছে, এতিয়া এইখিনি কিমান হ'ব? এইখিনি মানে 100, ইয়াতে মাইনাস এটা আছে, মাইনাসটো আহিব into -79 গতিকে কিমান হ'ব? 97 ইয়াৰে 0 0 দুটা বহিব, মাইনাসে প্লাস মাইনাসে মাইনাসে প্লাস, গতিকে উত্তৰটো হ'ব 9700। তাৰ পিছত 3 নম্বৰটোত চোৱা, -27 into -33 গতিকে -27 into এইটো আমি কেনেকে লিখিব পাৰো? -30 - 3 এনেকে লিখিব পাৰো হয়নে? এতিয়া এইটো আমি বিতৰণ বিধিৰ দ্বাৰা কৰিব পাৰিম। -27 into -30 plus -27 into -3 গতিকে আমি ইয়াতে লিখিম বিতৰণ বিধি। বিতৰণ বিধি। এতিয়া এইখিনি আমি পূৰণ কৰিম। 21 2 থাকিল 6 7 8 018 ইয়াতে মাইনাসে মাইনাসে প্লাস হ'ব 810 আৰু এইখিনিটো মাইনাসে মাইনাসে প্লাস হ'ব, তো ডাইৰেক্ট পূৰণ কৰিব পাৰিম। 7 3 গুণ 21 2 থাকিলে আৰু এটো 6 8 গতিকে 9 1 এইটো হ'ব ইয়াৰ উত্তৰ। ঠিক আছে, আমি ইয়াতে বিতৰণ বিধিটো কৰিছো। বিতৰণ বিধিৰ দ্বাৰা আমি
এইখিনি 891 উত্তৰটো পালো তাৰ পিছত চোৱা 25 into minus 58 plus 58 into minus 35 এটো বিতৰণ বিধিতে আছে আমি বিতৰণ বিধিৰ কেনেকৈ লিখিব পাৰিম ইয়াতে আছে a into b plus a into হ'ব ইয়াতে a into c হিচাপে আছে গতিকে আমি ইয়াক লিখিব পাৰো minus 58 minus 58 টো আহিব আৰু আহিব 25 plus minus 35 second bracket কৰি দিলো ইয়াতে আমি বিতৰণ বিধি বুলি লিখি দিব লাগিব বিতৰণ বিধি গতিকে minus 58 into 25 plus minus 35 equal minus 58 into এখিনি কিমান হ'ব minus 10 গতিকে 580 minus এ plus ইয়াৰে উত্তৰটো হ'ব 580 নেক্সট 5 নম্বৰটো চোৱা ইয়াতে এইকেইটা সংখ্যা দিয়া আছে পূৰণ হিচাপত আছে গতিকে ইয়াৰ পৰা আমি কি কৰিব লাগিব এনেকুৱা সংখ্যা ল'ব লাগিব যাতে আমি 100 1000 এনেকুৱা পাও এতিয়া চোৱা 25 আৰু 4 আছে গতিকে এই দুটা একেলগে আনিলে আমি কি পাম 100 পাম আৰু তাৰ পৰা এনেকে পূৰণ কৰিব আমাৰ সহজ হ'ব এই দুটা একেলগে লিখিম 15 টো ইফালে আনিলো কি বিধিৰ দ্বাৰা বিনিময় বিধি গতিকে এখিনিত পালো 100 minus এ plus into ইয়াতে হ'ব 150 minus এটা আছে minus আহিব গতিকে এইখিনি পূৰণ কি হ'ব 150 টো আছে লগত এই দুটা শূন্য লগ লাগি যাব আৰু থাকিব মাইনাস ইটো হ'ব ইয়াৰ উত্তৰ নেক্সট আমি 6 নম্বৰটো চাও 6 নম্বৰটো কি দিয়া আছে -57 আৰু ইফালে 57 মানে ইয়াতে মিল নাই কিন্তু আমি কি কৰিব লাগিব -57 আৰু 57 টো একেলগে লিখি এই দুটা পূৰণ কৰি তাৰে উত্তৰ লগ এইটো পূৰণ কৰিম গতিকে এতিয়া এই দুটা পূৰণ কৰিম আমি পূৰণ কৰিম 49 4
35 39 ঠিকে আছে ন 49 4 এইটো 35 39 in 35 3 থাকিল 25 28 9 4 11 12 3 এইখিনি পালো আমি 3 2 4 9 minus to আছে ইয়াতে into minus 19 হ'ব ইতবাৰ এতিয়া এইখিনি লগত আমি পূৰণ কৰিব লাগিব কিমান হল 81 36 কিমান হ'ব 44 4 থাকিল এইখিনি 18 22 2 থাকিল তাৰ পিছত 27 29 তাৰ পিছত এইখিনি 9 4 2 3 1 3 6 7 11 5 6 গতিকে উত্তৰটো হ'ব 6 1 7 3 1 মাইনাসে মাইনাসে প্লাস গতিকে এইটোৱে আমাৰ উত্তৰ ইয়াতে আমি পূৰণ কৰিবই লাগিব এনেকুৱা অংক থাকিলে আমি পূৰণ কৰিব লাগিব পূৰণটো অলপ দীঘলীয়া হ'ব কিন্তু আমি ধুনীয়াকৈ কৰি গলে শুদ্ধ উত্তৰটো ইয়াতে পাম গতিকে এই ভিডিওটোত এইখিনিলৈকে আছিল নমস্কাৰ